হুঁশিয়ার 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 মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 এজাম করিম সরকার হুঁশিয়ার 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 এজাম করিম সরকার হুঁশিয়ার হুঁশিয়ার গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 এই জুই জ্বলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে লাগিছে লাগিবই চলিছে গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 গৌরব গগৈ মুর্দাবাদ 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 এজাম করিম সরকার মুর্দাবাদ 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 হুঁশিয়ার 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 কথা হৈছে ৰেজাউল কৰিম চৰকাৰ কোন হয়? এটা বাংলাদেশী মিয়া। আৰু এইখন হৈছে অসম, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য চলিব। ইয়াত বাংলাদেশী মিয়াৰ ৰেজাউল কৰিম চৰকাৰৰ দৰে এটা বাংলাদেশী মিয়াৰে আমি ইয়াত দম্ভালি কোনো কাৰণতে সহ্য নকৰো। দ্বিতীয় কথাটো হৈছে যে বিগত সময়ছোৱাত আমি জাতীয় সংগ্ৰামী অসমীয়া যিবিলাক কথা কৈ আহিছো, সেই কথাবিলাক কিন্তু এতিয়া আখৰে আখৰে মিলি গৈছে। আমি কৈ আহিছো যে বাংলাদেশী মিয়াসোপাই নামনিৰ পিছত সমগ্ৰ উজনি অসমত তেওঁলোকে আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু সেই লক্ষ্য উদ্দেশ্যই কিন্তু বিগত সময়ছোৱাত আমছুৱে কাম কৰি আহিছিলে। আৰু এতিয়া ৰেজাউল কৰিমে আমছু ত্যাগ কৰি কংগ্ৰেছত তেওঁ যোগদান কৰি সমগ্ৰ উজনি অসমখনক তেওঁ মিয়াৰ আগ্ৰাসন চলাবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে। আৰু ইয়াৰ কিন্তু কংগ্ৰেছে হাত উজানিছে, কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ। আৰু আটাইতকৈ ডাঙৰ আৰু লাজৰ বিষয়টো হৈছে যোৱাকালি যিখন সভাত ৰেজাউল কৰিম চৰকাৰে এই ধৰণৰ এটা মিয়াই এই ধৰণৰ শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিলে, সেই মুহূৰ্তত কিন্তু এই সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ স্বয়ং কিন্তু গৌৰৱ গগৈ উপস্থিত আছিলে। গৌৰৱ গগৈ দৰে এজন খিলঞ্জীয়া ভূমিপুত্ৰ তাত উপস্থিত থকাৰ পিছতো কিন্তু গৌৰৱ গগৈয়ে কোনো ধৰণৰ বিৰোধিতা নকৰিলে। কিন্তু গৌৰৱ গগৈ আমি দেখা পালো পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত কিন্তু তেওঁ সমৰ্থন কৰিলে। গতিকে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে। আৰু সেইটো কাৰণে আজি গৌৰৱ গগৈ আমি প্ৰতিচ্ছবি আমি দাহ কৰিছো আৰু ৰেজাউল কৰিম চৰকাৰ আমি প্ৰতিকৃতি দাহ কৰিছো। আমাৰ স্পষ্ট কথা, কোনো কাৰণতে উজনি অসমত অবৈধ সন্দেহযুক্ত নাগৰিক মিয়াৰ আমি দপদপনি আমি সহ্য নকৰো। প্ৰয়োজন হলে জাতিৰ স্বাৰ্থত মিয়াৰ পিঠি গুৰুলা গুৰকৈ বহল কৰি দিয়া হব। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি কব বিচাৰিছো যে মাঘৰ বিহুৰ পিছৰ পৰাই সমগ্ৰ উজনি অসমত আমি জাতীয় সংগ্ৰামী অসমে মিয়া খেদা আমি অভিযান আৰম্ভ কৰিম। যদি কাৰোবাৰ যদি সাহস আছে এটা মিয়া উজনি অসমত ৰাখি দেখুৱাওক। আমি পুনৰবাৰ কৈছো, যদি কাৰোবাৰ দম আছে এটা মিয়া উজনি অসমত ৰাখি দেখুৱাওক, আমি মিয়াৰ পিঠি গুৰুলা গুৰকৈ বহল কৰি দিম। কাৰণ উজনি অসমখন আমি ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন হবলৈ আমি কোনো কাৰণতে দিব নোৱাৰো। আৰু গৌৰৱ গগৈ মিয়াক লগত লৈ যিখন বৰ অসম গঢ়াৰ কথা কৈছে, এইখন বৰ অসম কোনো কাৰণতে আমি জাতীয় সংগ্ৰামী অসমে উজনি অসমত আমি এইখন মিয়াক লৈ গঠন হোৱা বৰ অসম আমি কোনো কাৰণতে আমি কৰিবলৈ নিদিওঁ, সেইটো কথা স্পষ্ট। হু ইজ ৰেজাউল কৰিম চৰকাৰ? আমি জাতীয় সংগ্ৰামী হেলাই প্ৰশ্ন কৰিব বিচাৰিছো। শিৱসাগৰ তথা উজনি অসমখন ৰেজাউল চৰকাৰৰ বাপেকৰ পৈতৃক সম্পত্তিলৈকে আমি প্ৰশ্ন কৰিব বিচাৰিছো। যাৰে যি মন যায় তেনেকৈ আচলতে আবুল তাবুল বকিব, এই কথা কেতিয়াও জাতীয় সংগ্ৰামী হেলাই সহ্য নকৰে, এই কথা স্পষ্ট কৰি দিছো। ৰেজাউল কৰিম চৰকাৰৰ যদি সাহস আছে, তেখেতৰ যদি কলিজাত দম আছে, আমি স্পষ্টভাৱে সকীয়াই দিছো, শিৱসাগৰলৈ আহি তেনেকুৱা এটা মন্তব্য প্ৰদান কৰক। এটা কথা স্পষ্ট, বিগত সময়ত যেনেকৈ শিৱসাগৰ তথা উজনি অসমত
খবৰ পৰা জাতীয় সংগ্ৰামী সেনাই প্ৰতিজন মিয়াক আচলতে ইয়াৰ পৰা কোবাই কোবাই ইয়াৰ পৰা বাহিৰ কৰি দিছিল। প্ৰয়োজন হলে এই আচলতে যিটো চৰকাৰ নামৰ এইটো যিটো মিয়া, এই মিয়াটোকো আচলতে আমি পিঠি বহল কৰি দিম আৰু শিৱসাগৰ তথা উজনি অসমৰ পৰা তেখেতকো আচলতে দৌৰাই দৌৰাই বাংলাদেশলৈ পঠিয়াই দিবলৈ বাধ্য হম। অতিকৈ পৰিতাপৰ এটা বিষয় আচলতে যিগৰাকী সাংসদ, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত আচলতে এনেকুৱা এটা মন্তব্য কৰিছে, আমি ধিক্কাৰ দিছো। তেনেকুৱা সাংসদ আচলতে আমাক কোনো কাৰণতে প্ৰয়োজন, এই কথা স্পষ্ট। 24 ঘণ্টা সময় বান্ধি দিছো, চূড়ান্তভাৱে 24 ঘণ্টাৰ ভিতৰত যদি গৌৰৱ গগৈয়ে যদি ক্ষমা নোখোজে, ৰেজাউল কৰিম চৰকাৰে যদি ক্ষমা নোখোজে, কেৱল শিৱসাগৰ বুলি নহয়, আজি শিৱসাগৰ আমি ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰিছো, গৌৰৱ গগৈ প্ৰতিচ্ছবি দাহ কৰিছো। ইয়াৰ পাছত গোটেই অসম জুৰি আচলতে কংগ্ৰেছ দলৰ বিৰুদ্ধে আমি জাতীয় সংগ্ৰামী সেনাই থিয় দিম। গতিকে আমাৰ কথা স্পষ্ট, যেতিয়ালৈকে এনেকুৱা টুলুঙা মন্তব্যৰ ওপৰত আচলতে ক্ষমা নোখোজিব, তেতিয়ালৈকে গোটেই অসম জুৰি জাতীয় সংগ্ৰামী সেনাই কাৰ্যসূচী আচলতে অব্যাহত ৰাখিব। এটা কথা স্পষ্ট পুনৰবাৰ আমি জনাই দিছো, মাঘৰ বিহুৰ পাছৰ পৰা শিৱসাগৰৰ লগতে উজনি অসমৰ প্ৰতিটো প্ৰান্তত য'ত আচলতে অবৈধভাৱে যাক আমি মিয়া বুলি অভিহিত কৰিছো, এওঁলোকক যদি বিতৰণ কৰাৰ ব্যৱস্থা যদি নকৰে, নিজাববীয়াকৈ তেওঁলোকে যদি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা নকৰে, আমি কোবাই কোবাই আচলতে প্ৰতিটো মিয়াক শিৱসাগৰ তথা অসমৰ পৰা খেদি পঠিয়াবলৈ বাধ্য হম। আৰু এই ক্ষেত্ৰত কিন্তু আমাক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে, না আচলতে এই কৰিম চৰকাৰ, না গৌৰৱ গগৈ, না কংগ্ৰেছ চৰকাৰে আমাক বাধা দি ৰাখিব পাৰিব। এই কথা স্পষ্ট কৰি দিছো।